বিজনীত অসম কবি সন্মিলনৰ বিজনী শাখা গঠন অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ বিকাশত এক নতুন পদক্ষেপ। চিৰাং জিলাৰ বিজনীৰ হলিচাইল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ সাহিত্য সংগঠন অসম কবি সন্মিলনৰ সৌজন্যত আনুষ্ঠানিকভাৱে বিজনী কবি সন্মিলন গঠন কৰা হয়। অসমীয়া ভাষা সাহিত্য কবিতা আৰু সৃষ্টিশীল চৰ্চাৰ সুস্থ পৰিৱেশ গঢ়ি তোলা আৰু নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই শাখা গঠন কৰা হৈছে। ধীৰেন মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে অসম কবি সন্মিলনৰ সভাপতি দীনেশ চন্দ্ৰ দাস আৰু বিজনী শাখা সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰনাথ দাসে যৌথভাৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম কবি সন্মিলনৰ সভাপতি দীনেশ চন্দ্ৰ দাস, সাংগঠনিক সম্পাদক ৰঞ্জিত কুমাৰ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নৰেন্দ্ৰ নাথ দাস, আজীৱন সদস্য ইলোৰা কলিতা আৰু অভয়াপুৰীৰ বিশিষ্ট কবি, আবৃত্তিকাৰ তথা পৰ্যবেক্ষক ৰাধিকা মোহন দাসকে ধৰি সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু পৰ্যবেক্ষকসকল উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিত এখন 21জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সভাত বক্তাসকলে কয় যে বিজনী কবি সন্মিলন গঠনৰ জৰিয়তে অঞ্চলটোত অসমীয়া ভাষা সাহিত্য আৰু কাব্য চৰ্চাৰ এক নতুন দিগন্তৰ সূচনা হ'ব। বিশেষকৈ যুৱ প্ৰজন্মৰ সাহিত্যৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লগতে নতুন সৃষ্টিশীল প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো সংগঠনটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত সাহিত্যপ্ৰেমী কবি আৰু বিশিষ্ট ব্যক্তিসকলে এই পদক্ষেপক আদৰণি জনাই বিজনী সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখন অধিক সমৃদ্ধ হোৱাৰ আশা ব্যক্ত কৰে। নিউজ ডেস্ক, বিজনী ফাষ্ট 24। আৰু সুস্থ মনেৰে শপত লৈ কওঁ যে অসম কবি সন্মিলনৰ প্ৰতি সম্পূৰ্ণ আনুগত্য স্বীকাৰ কৰি সন্মিলনৰ সংবিধানৰ দ্বাৰা কবি সন্মিলন এটা বৃহত্তৰ অনুষ্ঠান, জাতীয় অনুষ্ঠানত পৰিণত হৈছে এতিয়ালৈকে। আৰু আমি এই কবি সন্মিলনক জনমুখী কৰাৰ স্বাৰ্থত আমি ঠায়ে ঠায়ে ঘূৰিছোঁ। আজি আমাৰ যাত্ৰা, এই যাত্ৰাটো ইয়াতে আমি উপস্থিত হৈছোঁ। এইটো সাংগঠনিক দিশৰ এটা যাত্ৰা আছিল আৰু সেই মৰ্মে ইয়াতে বিজনীত, চিৰাং জিলাৰ বিজনীত অসম কবি সন্মিলনৰ শাখা এটা গঠন হ'ল আৰু তাৰ কাৰণে মই আনন্দ লাভ কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ ইয়াৰ পৰা কবি উত্তৰণ কৰিব, কবিৰ সংখ্যাই বৃদ্ধি হ'ব। ইয়াৰ লগে লগে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চিন্তা চৰ্চাৰ এটা আমি নতুন দিশ বিচাৰিম। সেইখিনিকে মই কামনা কৰিছোঁ। আৰু এই গোটেই কাৰ্যখিনিত যিসকল জড়িত হৈ আছে তেওঁলোকৰ উৎসাহ দেখি, উদ্দীপনা দেখি মই অভিভূত হৈ পৰিছোঁ। সাহিত্যৰ প্ৰতি ইমান অনুৰাগী ব্যক্তি যে ইয়াত আছে, অনুৰাগী মানুহবিলাক যে ইয়াত আছে, সেই ইয়াত আহিয়ে মই গম পাইছোঁ। খুব ভাল লাগিছে। আৰু এই যাত্ৰাটো তেওঁলোকৰ সাৰ্থক হওক। অসম কবি সন্মিলনক তেওঁলোকে সমৃদ্ধিশালী কৰি তোলক আৰু তেওঁলোকে যি কাৰ্যসূচী ল'ব, সেই কাৰ্যসূচী যাতে সংবিধান বিৰোধী নহয় আৰু লগতে অসম কবি সন্মিলনে মাজে মাজে দিহা পৰামৰ্শবিলাক তেওঁলোকে মানি যাতে তেওঁলোকে লাহে লাহে আগুৱাই যায়, তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। একবিংশ শতিকাৰ পঞ্চম দশকত মই জুমালুৰ বাদশাহ, গুটি ধানৰ ভঁৰালৰ এলান ধুমুচাই উজাগৰি বহু ৰাতি কল্পনাৰ মণি গাঁঠি জোনাক নিশাব ৰাধুনিবলৈ যাম। শুনিছানে দাদা? মই এইফালে, মই আপোনাৰ এজন পাগল প্ৰেমী গলাগৈ ন, একো নাই, লগ পাম দিয়া সিপাৰত, একেলগে আমি বহিম। সিদিনা আমি ৰাতি টোপনি নাযাওঁ, গোটেই ৰাতি মায়াবিনী গাম।